পঞ্চায়েত নিৰ্বাচন অহাৰ পৰা আমাৰ প্ৰত্যেকটা সমষ্টিয়ে প্ৰত্যেকটা জিলা পৰিষদে নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলি আছে আৰু আমাৰ ডিং সমষ্টিৰ অন্তৰ্গত যোৱাকালিহে আমাৰ সমষ্টিৰ এখন জিলা পৰিষদৰ হৈ পেলাই আমাৰ MP সাংসদ তথা আমাৰ বিধায়িকা নিৰ্বাচনী প্ৰচাৰত অন্তৰ্ভুক্ত হৈছিলে আৰু সেয়া আছিলে আমাৰ ডিং সমষ্টিৰ প্ৰথম দিনা ষ্টাৰ কেম্পেইনাৰ হিচাপে তথা আমাৰ স্থানীয় বিধায়ক তথা সাংসদ হিচাপে নিৰ্বাচনী প্ৰচাৰ চলাইছিলে আৰু আপোনালোকে অৱগত যে আবেলি যি ঘটনা হ'ল ইয়া এটা হিংসাত্মক ঘটনা আৰু যি ধৰণে সিহঁতে গাড়ীবিলাকত আক্ৰমণ কৰিছে তথা আমাৰ সাংসদ তথা আমাৰ বিধায়িকা লগতে আমাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলক আক্ৰমণ কৰিছে সেয়া বৰ দুৰ্ভাগ্যজনক বিষয়। এইটো আমাৰ গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া নিৰ্বাচনী প্ৰক্ৰিয়া। মই ভাবোঁ যে নিৰ্বাচনী প্ৰক্ৰিয়াটো শান্তিময়ভাৱে হ'ব লাগে, কিন্তু সময়ে সময়ে আমি দেখা পাইছোঁ যি ধৰণে হিংসাত্মক ঘটনা চলি আছে সেয়া খুব দুৰ্ভাগ্যজনক বিষয়। আৰু যোৱাকালিৰ ঘটনাক আমি ধিক্কাৰ জনাব বিচাৰিছোঁ যে আমাৰ ৰাইজৰ প্ৰতিনিধিৰ যদি সুৰক্ষা অসম চৰকাৰে দিব পৰা নাই তাতকৈ দুৰ্ভাগ্যজনক বিষয় আৰু কি হ'ব পাৰে। আৰু ইতিমধ্যে আমি অৱগত হৈছোঁ যে উক্ত সন্দৰ্ভত আমাৰ SP DC পুলিচ প্ৰশাসনৰ পৰা আহি পেলাই জেগাখিনি তদন্ত কৰিছে আৰু আমাৰ এই ঘটনাত জড়িত আতংকবাদ বুলি ক'ব পাৰিম, আতংকবাদৰ লগত জড়িত সেই মানুহকেইটাক চিনাক্ত কৰাবলৈ আমাৰ পুলিচ প্ৰশাসনে তদন্ত চলাই আছে। আৰু ময়ো এজন জিলা পৰিষদৰ কংগ্ৰেছ দলীয় প্ৰাৰ্থী হিচাপে মই অসম আৰক্ষীক অনুৰোধ জনাব বিচাৰিম যে আপোনালোকে অতি সোনকালে সেই দোষীক কৰায়ত্ব কৰি পেলাই উচিত শাস্তি দিব লাগে। আৰু আমাৰ ভোটাৰ ৰাইজ তথা সাধাৰণ ৰাইজক যোৱাকালি ঘটনাৰ পিছৰ পৰা এতিয়ালৈকে যিমান মানুহক আমি লগ পাইছোঁ চবেই ইয়াক মানে ধিক্কাৰ দিছে আৰু খুব দুৰ্ভাগ্যজনক বিষয় বুলি কৈছে। চাওক, আমাৰ কংগ্ৰেছৰ প্ৰভাৱ আছে, আমাৰ অঞ্চলৰ প্ৰত্যেকজন ভোটাৰৰ মনত আমাৰ কংগ্ৰেছৰ প্ৰতি এটা সন্মান আছে। গতিকে এইবিলাক ঘটনাত যিমান যিয়ে নকৰক কিয় আমাৰ এই ভোটাৰ ৰাইজে যে আমাক সমৰ্থন কৰিছে বা কংগ্ৰেছ প্ৰাৰ্থীসকলক সমৰ্থন কৰিছে, সিহঁতৰ যে অন্তৰত আমি আছোঁ, আমাৰ কংগ্ৰেছ প্ৰাৰ্থীবিলাক আছে, এইবিলাক ঘটনাৰ মাধ্যম দি পেলাই সিহঁতে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। কিন্তু আমাৰ যদি সাংসদ তথা বিধায়ক আৰু আমাৰ প্ৰাৰ্থীসকলক যদি অসম চৰকাৰে সুৰক্ষা দিব পৰা নাই তাতকৈ দুৰ্ভাগ্যজনক বিষয় আৰু একো হ'ব নোৱাৰে আমাৰ এই গণতান্ত্ৰিক দেশত।